সুদূৰ কলিকতাৰ পৰা এদিন গুৱাহাটীলৈ অৰূপ দাসে লৈ আনিছিল উৎকৃষ্ট মানৰ কণী উৎপাদন কৰিব পৰা BB300 প্ৰজাতিৰ মুৰ্গীসমূহ। বিভিন্ন অজুহাতত গভৰ্ণমেণ্টৰ ঠিকাদাৰী কাম বাদ দি তেওঁ সেই ঠিকাদাৰী কামৰ পৰা পোৱা টকাকেইটাৰে যোৱা এবছৰ আগতে আৰম্ভ কৰা এই ফাৰ্মখন এক সুদূৰ প্ৰসাৰী লাভ কৰিলে আৰু আন 10জনৰ বাবে ই আদৰ্শ স্বৰূপ হৈ থাকিল। তেওঁ প্ৰতিপালন কৰা এই মুৰ্গীসমূহৰ পৰা তেওঁ দৈনিক 600ৰ পৰা 700 কণী উৎপাদন কৰে আৰু তেওঁ ব্যৱহাৰ কৰা দানাৰ জৰিয়তে তেওঁ আজি যথেষ্ট পৰিমাণৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে। যদি আপোনালোকেও এনেকুৱা এখন ফাৰ্মৰ সহায়ত স্বাৱলম্বী হ'ব বিচাৰিছে তেনেহ'লে মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে যথেষ্ট শিক্ষা ল'ব পাৰিব। এই শিক্ষা ল'বলৈ প্ৰথমৰ পৰা শেষলৈকে মোৰ এই ভিডিঅ'টো চাই থাকক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। মই ভাবোঁ আপোনালোকেও এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰিব। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ এই গুৱাহাটীৰ সমীপৱৰ্তী ধাৰাপুৰ অঞ্চলত, আৰু এই ধাৰাপুৰ অঞ্চলত আছে এনেকুৱা এটা কৰিবও পাৰে আৰু এই অঞ্চলৰে এজন উদ্যমী ব্যৱসায়ী, যুৱ ব্যৱসায়ী অৰূপ দাস ডাঙৰীয়াই আৰম্ভ কৰিছিল আজিৰ পৰা 11 মাহ 12 মাহ এখন লেয়াৰ মুৰ্গীৰ ফাৰ্ম। আৰু এই লেয়াৰ মুৰ্গীৰ ফাৰ্মৰ সহায়ত তেওঁ স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আহকচোন মই আপোনালোকক দেখাওঁ এই লেয়াৰ মুৰ্গীৰ ফাৰ্মখননো কেনেকৈ কণী উৎপাদন কৰা হয়। 12 লাখ টকা ব্যয় সাপেক্ষে স্থাপন কৰা এই ফাৰ্মখনক এক জাকত জিলিকা ৰূপ দিবলৈ সক্ষম হৈছে অৰূপ দাস। এক সুচাৰু আৰু প্ৰণালীবদ্ধ ৰূপত প্ৰতিষ্ঠা কৰা এই ফাৰ্মখন কুকুৰাবিলাকক জীয়াই থকাত উপকৃত কৰি ৰাখিছে আৰু অধিক উৎপাদনমুখী হ'বলৈ বাধ্য কৰাইছে তাহাঁতক। আৰু ইয়াৰ জৰিয়তে অৰূপ দাসে মুনাফা অৰ্জন কৰি গৈছে আৰু তেওঁ ব্যয় কৰা মূলধনৰ কিয়দাংশ উলিয়াবলৈ সক্ষম হৈছে। আৰু ভৱিষ্যতত তেওঁৰ ফাৰ্মখনে এক মাত্ৰা লাভ কৰিব বুলি মই আশাবাদী। আহকচোন। নমস্কাৰ, মই শ্ৰী অৰূপ দাস। এইখন নীলশ্ৰী এক ফাৰ্ম হয়। আচ্ছা, আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে এই ফাৰ্মখন? এইখন মই যোৱা বছৰ আগষ্টৰ পৰা আৰম্ভ কৰিলোঁ। আচ্ছা, আপোনাৰ এই ফাৰ্মত যিখিনি মুৰ্গী আনিছে সেইখিনি কি ব্ৰিডৰ হয় বাৰু? BB300 হয়। BB300 ইয়াৰ উৎপাদন ক্ষমটো অইন বেলেগ হেৰিতকৈ এইটোৱে আনিলে যে বেলেগ কিয় নানিলে বাৰু? এইটো শ্ৰেষ্ঠ হয়। এইটো শ্ৰেষ্ঠ হয় বাৰু। এইবিলাক আপুনি ক'ৰ পৰা আনিছিলে? এইটো কলিকতাৰ পৰা আহিছে, ৱেষ্ট বেংগল কলিকতাৰ পৰা আহিছে। আচ্ছা, আপুনি এই ব্যৱসায়টো কৰাৰ মনতে কেনেকৈ আহিলে চিন্তাটো যে এইটোৱে মই এইটো ব্ৰিড লৈ আৰম্ভ কৰিম বা এনেকুৱা ধৰণৰ ব্যৱসায় এটাই কৰিম বুলি কেনেকৈ? মই এবাৰ কৰিছিলোঁ 200ৰ ষ্টাৰ্টিং কৰিছিলোঁ। BB380টো কৰিছিলোঁ, যিটো ব্ৰাউন হয়। ব্ৰাউনটোৰ চেলটো অলপ দিগদাৰী হয়, বহুত মানে দোকানত ল'ব একেবাৰে টান পায়। খুব কম দোকানেহে লয়। এনে মই নিহাৰিকাত দিছিলোঁ আগতে, খুব ভাল ৰেচপন্স পাইছিলোঁ। কিন্তু 200 কাৰণে বেছি দিন ছাৰ্ভাইভ কৰিব নোৱাৰিলে, সিহঁতে সোনকালে মৰি থাকিল। আচ্ছা, এই যিখিনি লেয়াৰ মুৰ্গী আনিছে আপুনি, এই মুৰ্গীখিনি ৰাখিবলৈ আপুনি কষ্টৰ সন্মুখীন হয় নেকি? কিবা এনেকুৱা বেমাৰ আজাৰ হওক বা কিবা কষ্টৰ সন্মুখীন? হয়, যথেষ্ট কষ্ট কৰিব লগা হয় ইয়াতে। ৰাতিপুৱাৰ পৰা চাগে গধূলিলৈকে? ৰাতিপুৱাৰ পৰা গধূলিলৈ প্ৰায় ব্যস্ত থাকিব লাগে। মই অনবৰত নাথাকিলেও মোৰ ইয়াতে 2জন ল'ৰা আছে, কৰ্মচাৰী 2জন ৰাখিছে আপুনি? তেওঁলোকে চাই থাকে। আপোনাৰ ফাৰ্মত বৰ্তমান কিমানটামান মানে মুৰ্গী আছে, এই লেয়াৰ মুৰ্গী পোৱা যায়? এতিয়া 700মান আছে। মই 1050টা আনিছিলোঁ, কিছুমান মৰি থাকিল। ফাৰ্ষ্ট বেটছ কাৰণে সিমান এটা বুজি নাপালোঁ নেকি। মানে মৰ্টেলিটি ৰেটটো অইন ব্ৰিডতকৈ এইটো অলপ কম নেকি? এনেইতো জনাত কম বুলি কয়, কিন্তু অলপ হেৰি হৈ আছে, এতিয়া মৰি আছে ফাৰ্ষ্ট বেটছ কাৰণে। হয়তো নেক্সট বেটছত কিছু মিলাব পাৰিম। অভিজ্ঞতা আহৰণ কৰিলে তাৰ জৰিয়তে হয়তো নেক্সট বেটছত আপোনাৰ মৰ্টেলিটি ৰেটটো কমি যাব। হয়। আচ্ছা, আপুনি অলপ দেখাব নেকি কেনেকুৱা ধৰণে কণীবিলাক? ধৰক এটা মুৰ্গীয়ে এদিনত এটাই কণী পাৰে বা মাহত কিমানটামান আপুনি কণী আহৰণ কৰিবলৈ সক্ষম হৈছে এটা মুৰ্গীৰ পৰা? এটা মুৰ্গীয়ে ডেইলি কৰি নাপাৰে। হয়। হয়তো সিহঁতৰ 28 ঘণ্টা 26 ঘণ্টামান লাগি যায়। কেতিয়াবা যদি ইনজৰ হয় বা কিবা ডিজিজ হয়, তেওঁলোকৰ সময় লাগি যায়, মিছ হৈ যায়। আচ্ছা, ৱেডাৰৰ কাৰণেও মিছ হয়। মানে আপুনি ধৰক এটা মুৰ্গীয়ে মাহত 28টামানটো কণী পাৰে? 28 নাপাৰে, 25 মান খুব বেছি পাৰিব পাৰে। 25 মান পাৰে। আৰু ধৰক তেনেকৈ আপুনি মাহত এটা ভাল ইনকাম এটা হৈ আছে আপোনাৰ? জীৱিকা ইনকামটো এতিয়ালৈ মোৰ সিমান এটা হোৱা নাই, হয়তো বঢ়ালে হৈ যাব পাৰে। আৰু ইয়াতে ৰেটটো মই সিমান পোৱা নাই, বাহুবলীৰ দৰে ৰেটটো মই ইয়াত পোৱা নাই। মানুহে ইয়াতে 7 টকা দিব ইচ্ছা নকৰে। বাহুবলীটো যেনেকৈ 10 টকা দি মানুহে কিনি লৈ যায়, ইয়াতে 7 টকা দিব লাগিলে অলপমান চিন্তা কৰে। হয়তো পিছলৈ অলপ চাব লাগিব, ৰেটটো বঢ়াব লাগিব, তেতিয়া হয়তো পইচা অলপ আহিব। কম্পিটিশ্যনৰ সন্মুখীন হৈছোঁ। আমাৰ ইয়াত যিহেতু এনেকুৱা ফাৰ্ম নাই, মানুহে বুজি নাপায়। থলুৱা এজন যুৱকে আপুনি এনেকুৱা ধৰণৰ ব্যৱসায় এটা আৰম্ভ কৰিছে কম পৰিমাণৰ মুৰ্গীৰ সহায়ত। মই আশা কৰোঁ ভৱিষ্যতত আপুনি ডাঙৰকৈ ফাৰ্মখন খুলি বাহুবলীৰ নিচিনা কোম্পানীক আপুনি এটা প্ৰত্যাহ্বান জনাব।
আৰু মই আশাবাদী আপুনি আপোনাৰ ফাৰ্মখন আকৌ ডাঙৰ হওক বুলি হয় মই নেক্সট ইয়াৰৰ কাৰণে আৰু 500 এটা বঢ়াই থৈছোঁ হয় হয় খুব সোনকালে সেইখিনি হ'ব নেক্সট ইয়াৰ 1500 হ'ব হয় 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 আচ্ছা আপুনি গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা ধৰণৰ ব্যৱসায় এটা আৰম্ভ কৰিছে সঁচাকৈ লেখত ল'বলগীয়া আপোনাৰ ধৰক এই মুৰ্গী ফাৰ্মখনৰ আইডিয়াটো কেনেকৈ আহিলে আৰু এইখনে যে আপুনি এটা ব্যৱসায় কৰিব লাগিব অন্য এটা ব্যৱসায় নকৰি মিলি যে এইটোৱে ব্যৱসায় মই ভাবিলোঁ কি ইয়াতে এনেইতো বহুত প্ৰফিট দেখাইছিলে সেইকাৰণে ভাবিছিলোঁ কি মই ইয়াত প্ৰফিটেবল হ'ব পাৰিম বুলি আশা কৰি আৰম্ভ কৰিছিলোঁ হয় হয় এই ফাৰ্মখন খোলোতে আপোনাৰ কিমানমান কষ্টিং হৈছিলে মই দেখিবলৈ পাইছোঁ বহুত ডাঙৰকৈ খুলিছে আপুনি আৰু যথেষ্টখিনি আপোনাৰ ইনভেষ্টমেণ্ট হোৱা বুলি মই ভাবিছোঁ আপোনাৰ কিমানমান ইনভেষ্ট মোৰ 11 লাখমান ইনভেষ্ট হৈছিল হয় হয় প্ৰথম কণীটো অহালৈ হয় 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 মানে আপোনাৰ পাৰ মুৰ্গী হিচাপত কিমানকৈ কিনিছিলে আপোনাৰ লেয়াৰ মুৰ্গীটো পাৰ মুৰ্গী 67কে কিনিছিলোঁ মানে আজিৰ পৰা এবছৰ আগতে 67কে কিনি মিলি বাকী 11 লাখৰ লগত মানে ইনক্লুডিং আছে না ইনক্লুডিং 11 লাখৰ ভিতৰতে আপুনি চব দানা চানা খুৱাই মেলি 5 মাহ দানা খুৱাই হয় হয় কণীটো পাৰিব পৰা হোৱালৈ হয় হয় মানে 4 মাহ দানা খুৱাব লাগিব 5 মাহত আপোনাৰ কণী উৎপাদন হয় বুলি প্ৰায় 5 মাহে খুৱাব লাগে হয় 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 5 মাহ পিছত মানে 5 মাহৰ পৰাহে কণীটো আহে আচ্ছা আপোনাৰ এই মুৰ্গীবিলাকৰ এই গৰমৰ দিনত বিশেষকৈ এতিয়া বহুতখিনি গৰম পৰিছে ছাৰ্ভাইভ কৰিবৰ কাৰণে আপুনি কিবা বেলেগ কিবা বাতানুকূল যন্ত্ৰ কিবা এনেকুৱা ধৰণৰ ফেন জাতীয় কিবা ফেন মাজে মাজে দি দিওঁ বেছি গৰম যেতিয়া হয় তেতিয়া ফেন দি দিওঁ ষ্টেণ্ড ফেন দুখন লগাই দিওঁ পানীটো কেনেকৈ আপুনি কি কৰি আছে ক'ৰ পৰা লৈ আছে মানে মটৰেৰে হয় 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 ইয়াৰ পৰা ডিছপেন্সখিনি ইয়াৰ পৰা হয় আৰু এই যেনেকৈ আপোনাৰ 3টা বাক্স আছে বক্সা 3টাৰ পৰা এটা জেগাতে যায় নে 3টা বেলেগ বেলেগ লেয়াৰলৈকে গুচি যায় মানে ওপৰটোত চাগে হয় 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 বাকী পানীখিনি তেওঁলোকে নিজে খাই থাকে ন আচ্ছা আচ্ছা মানে পানীটো এই এইটোৰ পৰা নিজে নিজে মুখ লগাই মেলি খাই থাকে হয় 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 দৈনিক 2জনকৈ কৰ্মচাৰীৰ সহায়ত কণী উৎপাদন কৰি দাস যথেষ্টভাৱে সফল হৈছে আৰু এনেদৰে তেওঁ বজাৰ দখল কৰি গৈছে থলুৱা বজাৰ বিশেষকৈ তেওঁৰ উৎপাদন ক্ষমতা যিমান তাতকৈ তেওঁৰ চাহিদা বেছি তেওঁ কোৱা মতে অহা বৰ্ষৰ বাবে তেওঁ আৰু অতিৰিক্তভাৱে 500 মুৰ্গী ধৰিব পৰাকৈ তেওঁৰ ফাৰ্মখন ডাঙৰ কৰিব বুলি কৈছে তেওঁৰ এই কণী উৎপাদনত সহায় কৰা কৰ্মচাৰীবৃন্দৰ সৈতে কথা পাতোঁ তেওঁকনো কেনেকৈ অৰূপ দাসক সহায় কৰে তেওঁলোকৰ বিষয়ে জানো আহক অলপমান বলক তেনেহ'লে কথা পাতোঁ তেওঁৰ কৰ্মচাৰীসকলৰ সৈতে নমস্কাৰ দাদা আচ্ছা আপুনি এই ফাৰ্মখন চোৱা চিতা কৰে আৰু সমস্ত দায়িত্ব আপোনাৰ ওপৰতে আচ্ছা আপুনি কেনেকুৱা ধৰণৰ মানে কি অসুবিধাৰ সন্মুখীন হৈছে বা মুৰ্গীবিলাকক লৈ আপুনি ধৰক কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি যে মুৰ্গীবিলাকে আপোনাৰ ধৰক কেতিয়াবা হঠাতে হেৰি হৈ যায় সিহঁতৰ গা বেয়া হয় বা এনেকুৱা ধৰণৰ কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি হয় হয় মাজে মাজে এনেকুৱা গা বেয়া হয় 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 হ'লে তেতিয়া আপুনি কি কৰে তাহাঁতক মই সিহঁতক ছিংগল বাহত নি পেলাই থৈ দিওঁ আৰু খাদ্য পানী দিওঁ হয় হয় কিবা ORS জাতীয় তেনেকুৱা ধৰণৰ বস্তু ইউজ কৰে নেকি কিবা ভিটামিন বা ORS ORS দিওঁ হয় হয় বাকী উৎপাদন কৰিবৰ কাৰণে আপোনাৰ ধৰক এটা মুৰ্গীৰ যিখিনি উৎপাদন হয় মই দেখিছোঁ যথেষ্টখিনি কণী ধৰক পাৰিছে এতিয়া এই কণীখিনি কি ৰাতিপুৱাই পাৰে নে আপোনাৰ গধূলি পাৰে কিবা টাইমিং আছে নেকি ধৰক টাইমিং নাই দিনটো এটি পাৰিয়ে থাকে মানে কাৰ কেতিয়া টাইম তেনেকুৱা নাই ঠিক নাই ন আচ্ছা আপুনি এই ইয়াৰে দেখিছোঁ আপোনাৰ মুৰ্গীবিলাক দানা খাই আছে আপুনি কেনেকুৱা ধৰণৰ দানা ব্যৱহাৰ কৰি আছে কি দানাটোৰ নাম কি বাৰু দানাটো মোৰ হেৰি গডৰেজ দানা খুৱাই আছে হয় দিয়ক বাৰু ভাল লাগিলে আপোনাৰ দাদাৰ লগত কাম কৰি খুবেই ভাল লাগিছে চাগে তেওঁ খুব ফেমিলিয়াৰ যেন পাইছোঁ আৰু কৰ্মচাৰী বুলি নাভাবি আপোনাক দাদাৰ নিচিনা হয়তো ব্যৱহাৰ কৰে হয়তো দাদাতকৈ আপুনি ছিনিয়ৰো হ'ব আৰু আপোনাক হয়তো মৰম কৰে যথেষ্টখিনি আৰু আপুনি দেখাব নেকি এই মুৰ্গীয়ে আপুনি পানী চানীবিলাক ক'ৰ পৰা দিয়ে এই মুৰ্গীৰ পানী আমাৰ এই লাইন আছে পাইপৰ লাইনত আচ্ছা খাই আহি ক'ৰ পৰা খাব এইটো পানীত এইটো হেৰিটো এইটো পানী এইটো এনেকৈ দিলে মানে পানীটো নিজে নিজে খায় আচ্ছা আচ্ছা মানে জ্ঞানী হয় এইখিনি যিখিনি লেয়াৰ মুৰ্গীখিনি আমাৰ থলুৱা মুৰ্গীতকৈ হয়তো জ্ঞানী বুলি কোৱা হৈছে দিয়ক ঠিক আছে বাৰু আপোনাক লগ পাম ভৱিষ্যতৰ বাবে দৰ্শকসকল দেখিছে দাদাই নিজে কৰ্মব্যস্ত মানুহ আৰু নিজে কৰ্ম কৰি পেলাই তেওঁ জীৱন নিৰ্বাহ কৰি আছে জীৱিকা কৰি আছে তেওঁৰ লগত তেওঁৰ পুত্ৰও জড়িত হৈ আছে এই ব্যৱসায়টোৰ লগত যদিও তেওঁ সৰু
আৰু এই সৰু বাচ্ছাটোৱে হয়তো আজি দেউতাকৰ পৰা শিকিছে, কালি এজন ডাঙৰ ব্যৱসায়ীলৈকে ৰূপান্তৰ হ'ব, মই তেওঁক আশা কৰিছোঁ। দাদা এদিনত কিমানমান কণী পায় আপুনি এতিয়া বৰ্তমান? 530-540 মাজত পাই আছে এতিয়া 600 মুৰ্গীৰ পৰা। হয় হয়, মই ভাবোঁ যে যদি কোনোবা ডেকা উদ্যমী ব্যৱসায়ী হোৱাৰ মন আছে, যদি কোনোবা ডেকা নিবনুৱা যুৱকৰ আমাৰ গাঁৱৰে হওক বা চহৰৰে হওক কোনোবাৰ যদি কিবা এটা কৰি খোৱাৰ মন আছে, তেনেহ'লে দাদাৰ লেখীয়াকৈ আপুনিও এনেকৈ কণী সংগ্ৰহ কৰিব পাৰে প্ৰত্যেকটো লেয়াৰ মুৰ্গীৰ পৰা, আৰু আপোনালোকে সংস্থাপন ল'ব পাৰে নিজে নিজে। আপুনি ভৱিষ্যতত ডাঙৰ কৰিব চাগে, নহয় জানো? হয়। মানে এতিয়া সদ্যহতে কিমানমান আছে আপোনাৰ ফাৰ্মত পোৱালি? মই 1050টা আনিছিলোঁ, এতিয়া 700মান আছে। মানে 1050টা প্ৰথমতে পোৱালি আনিলে, পোৱালি আনি আপুনি ডাঙৰ কৰিলে পোৱালিখিনি, আৰু ডাঙৰ কৰি ঠিক 4-5 মাহৰ পিছৰ পৰা কণী দিয়া আৰম্ভ কৰিলে। 4-5 মাহৰ পিছত কণী আৰম্ভ হ'ল। হয় হয়, জানুৱাৰীৰ পৰা কণী পালোঁ। হয় হয়, এতিয়া 6 মাহ কণী পালোঁ। হয় হয়। আচ্ছা, গুৱাহাটীত এনেকুৱা কিমানখনমান আপোনাৰ লেয়াৰ মুৰ্গীৰ ফাৰ্ম আছে বুলি ভাবে আপুনি? ইয়াতে ধাৰাপুৰৰ পৰা মাজুলীৰ ভিতৰত আছে 3-4খনমান। হয় হয়, মানে আপুনিও তাৰ পৰা কিবা পৰামৰ্শ লৈছিলে নেকি? আপুনি ক'ৰ পৰা পৰামৰ্শ লৈছিলে যে এনেকুৱা ধৰণৰ ব্যৱসায়টো শিকিছিলে ক'ৰ পৰা? মই এনেই ইউটিউবত চাই অলপমান ট্ৰেইনিং লৈছিলোঁ। হয় হয় হয়, মানে বহুত ভিডিঅ' আছিলে। হয় হয়, মানে ইউটিউবৰ পৰা আপুনি প্ৰথম শিক্ষাখিনি লৈছিলে, প্ৰথম মানে জ্ঞানখিনি আহৰণ কৰিছিলে। তাৰপিছত আপোনাৰ কোনোবা এনেকুৱা ব্যক্তি আছে নেকি যাৰ পৰা আপুনি ধৰক অনুপ্ৰেৰণা পাই ব্যৱসায়টো আৰম্ভ কৰিছে? তেনেকুৱা মই একো চোৱা নাছিলোঁ প্ৰথমতে। হয় হয়, আপোনাৰ ব্যৱসায়ৰ মূলধনৰ পুঁজিটো আপুনি ক'ৰ পৰা আহৰণ কৰিছিলে? ডেইলি এক্সপেন্সটো আপুনি নিজৰ পকেটৰ পৰা খৰচ কৰিছে? নিজৰ পকেটৰ পইচাৰে এতিয়ালৈ চলালোঁ, হয়। প্ৰায় 11 লাখ টকা খৰচ হ'ল। 11 লাখৰ? কণীটো আহিবৰ কাৰণে। হয় হয়, আপুনি ভাবেনে এতিয়ালৈকে 11 লাখ টকাৰ আপুনি কিছু হ'লেও আহিছে, আপোনাৰ পইচাটো ৰিটাৰ্ণ আহিছে বুলি ভাবে নেকি? ৰিটাৰ্ণ অহা নাই মোৰ সেইটো পইচা, সেইটো হয়তো 3টামান বেচ লাগি যাব ৰিটাৰ্ণ হোৱালৈ। হয় হয় হয়, এতিয়া মই দানা আনিছোঁ আৰু কণীটো বিক্ৰী কৰি দানাৰ পইচাটো পাইছোঁ, সেনেকুৱা হৈ আছে। আপুনি সদ্যহতে দানা কি দানা খুৱাই আছে? মই গড্ৰেজ দানাটো খুৱাইছোঁ, এতিয়া ফ্ৰেছটো খুৱাই আছোঁ। গড্ৰেজ দানা ফ্ৰেছ। আৰু এই মুৰ্গীৰ লেয়াৰটো কি বুলি কৈছিলে? এইটো লেয়াৰটো মুৰ্গীৰ কি জাতৰ হয় এইটো লেয়াৰ মুৰ্গী জাতটো? BB 300। আচ্ছা, আজি যদি কোনোবা অসমীয়া ডেকা যুৱক বা যুৱতীয়ে গাঁও অঞ্চলত যদি এনেকুৱা ধৰণৰ ব্যৱসায় খুলিব খোজে, তেওঁক আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াব? হয়, নিশ্চয় মই যিখিনি জানো সেইখিনি মই জনাম তেওঁলোকক। আপোনাৰ ওচৰত আহিলে ধৰক আপুনি যথেষ্ট সহায় কৰিব তেওঁলোকক, আৰু তেওঁলোকে যদি খুলিব বিচাৰে প্ৰথমতে তেওঁক কেনেকুৱা ধৰণে আৰম্ভ কৰিব দিব এই ভিডিঅ'টোৰ মাধ্যমেৰে? তেওঁলোকে 1000 মান আনি শিকক প্ৰথমতে, তাৰপিছত 5000 মান কৰক। 5000ৰ তলত কৰিলে প্ৰফিট নহ'ব। আচ্ছা আচ্ছা, আৰু ধৰক এই ব্যৱসায়টোৰ কৰিলেই নহ'ব, মাৰ্কেটৰ খুবেই দৰকাৰ বুলি ভাবে না, কি কয় আপুনি? মাৰ্কেটখন বহুতেই দৰকাৰী। মাৰ্কেটটো আছে। মাৰ্কেট আছে। আৰু ধৰক এই পশ্চিমবংগৰ পৰা অহা কণী আৰু আমাৰ অসমৰ আপুনি উৎপাদন কৰা কণীৰ মাজত কি মানে বিভেদ বুলি ভাবে? কেনেকুৱা? ইয়াৰে কণীটো বহুত টেষ্টি হয়। হয় হয়, বাহিৰৰ কণীটোতো হোৱাইট হৈ থাকে ভিতৰত। আচ্ছা, এইটো মানে বহুদিন ধৰি বাগৰি অহাৰ কাৰণে হোৱাইট হয় নে তেওঁলোকৰ পদ্ধতিটো বেলেগ হয়? কিবা বেলেগ? ৱেডাৰৰ কাৰণে তেওঁলোকৰ সিমান এটা ভাল নহয় কণীবিলাক। হয় হয় হয়, দিয়ক দাদা, আপোনাৰ ব্যৱসায়টো আৰু আগুৱাই যাওক, মই তাৰে শুভকামনা আগবঢ়াইছোঁ আপোনাক। আৰু দোপদোপে আগুৱাই যাওক, অসমীয়া ডেকা যুৱক এজন এনেকুৱা ধৰণৰ ব্যৱসায় এটা কৰি আছে, আৰু মোৰ শুভেচ্ছা থাকিল আন্তৰিক, আগবাঢ়ি যাওক। ধন্যবাদ।